হৰভোগৰ 4 নম্বৰ ৱাৰ্ডত ভয়ানক পথ দুৰ্ঘটনা আজি দুপৰীয়া প্ৰায় 1 বজাত হৰভোগৰ 4 নম্বৰ ৱাৰ্ডৰ শিৱ মন্দিৰৰ সমীপৰ চাৰিআলিত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা দুৰ্ঘটনাটোত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় মটৰচাইকেল আৰোহী দুগৰাকীকৈ লোক হৰভোগৰ উত্তৰ দিশৰ পৰা অহা AS 150T 4339 নম্বৰৰ TVS ৰেডিয়ন মটৰচাইকেলখনৰ লগত পশ্চিম দিশৰ পৰা পূব দিশলৈ আহি থকা AS 15K 0148 নম্বৰৰ মাৰুতি সুজুকি ৱেগনাৰখনৰ লগত সংঘৰ্ষত মটৰচাইকেলখনত আৰোহী হিচাপে থকা হৰভোগ 2 নম্বৰ ৱাৰ্ডৰ স্বপন চক্ৰৱৰ্তী আৰু তেওঁৰ পত্নী বন্যা চক্ৰৱৰ্তী আহত হয় যদিও তেওঁলোকৰ লগত থকা শিশুটি কোনো ধৰণৰ আঘাত নোপোৱাকৈ ৰক্ষা পৰে আনহাতে চাৰিচকীয়া বাহনখনৰ চালক নিজ দমকাৰ হৰিপ্ৰসাদ দাসৰ পুত্ৰ ভাৰ্গৱ দাসে কোনো ধৰণৰ আঘাত নোপোৱাকৈ ৰক্ষা পৰে যদিও বাহনখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয় পিছত স্থানীয় ৰাইজে 108 এম্বুলেন্স সেৱাৰ জৰিয়তে আহত মটৰচাইকেল আৰোহী চক্ৰৱৰ্তী দম্পতীক হৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে আৰু সম্প্ৰতি তেওঁলোক বিপদমুক্ত বুলি জানিব পৰা গৈছে সঘনাই দুৰ্ঘটনা হৈ থকা দুৰ্ঘটনাপ্ৰৱণ অঞ্চলটোত বাহনৰ গতি নিয়ন্ত্ৰণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক পথত গতিৰোধকৰ ব্যৱস্থা কৰাৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে আপোনাৰ নামটো স্বপন চক্ৰৱৰ্তী কোনটো ঘৰ 2 নম্বৰ ৱাৰ্ড আপুনি বাইকত কোন আহিছে মই বেংকত গৈ আছিলোঁ তো যাই থাকোঁতে মোৰ আগেদি মাৰা নাই পেটেদি মাৰছে আৰু গাড়ীখন কোন বেংকত গৈছে মই চেণ্ট্ৰেল বেংকত গৈ আছিলোঁ মই উত্তৰৰ পৰা দক্ষিণৰ ফালে গৈ আছিলোঁ মোক মানে মাজতে বিজেপি মানে অফিচৰ পৰা বিভাগৰ পৰা আহি ডাইৰেক্টখন দাই দিছে মোক আপোনাৰ ৱাইফ দুখ পাইছে হয় সি অলপ বেছি পাইছে বাচ্চাটো দুখ পাইছে বাচ্চাটো পোৱা নাই আপোনাৰ নামটো কি আৰ্গল দাস হেৰি ক'ৰ পৰা আহিছিলে আপুনি মই পূৰ্ব বজাৰৰ পৰা আহি আছিলোঁ কেনেকৈ হ'ল কথাটো মানে মই হৰণ মাৰি আহিছোঁ সিহঁতে হৰণ মাৰা নাই ঘপকৈ বাইকখন আগত আহি গ'ল এইটোত লাগিব সিহঁতেও স্পীডত আছিল আপুনি গাড়ীখন অকলে চলাইছিলে নেকি অকলে চলাইছিলোঁ আৰু বাইকত কেইজন আছিল 3জন বাইকত কোন কোন আহত হৈছে তেওঁলোক 3জন আহত এই ঠাইখিনি কি বুলি কয় এইটো আমাৰ 4 নম্বৰ শিৱ মন্দিৰ থানা বেক চাইড এটা কি হৈছে এক্সিডেণ্ট হ'ল এইটো এটা পৰহি হৈ গ'ল পৰহি এক্সিডেণ্ট হ'ল আমি এতিয়া বহি আছিলোঁ কোনো এখন গাড়ীৰ হৰণ নামাৰে 1 নম্বৰ কথা ইফালেদি আহিলেও নামাৰে সিফালেদি আহিলেও নামাৰে আজি কেছটো হ'ল এইটো আপোনাৰ হেৰি চাৰিচকীয়া গাড়ীখন কি হ'ল নামটো নাজানো এখন বাইক চাৰিখন আহি আছে ইফালৰ পৰা বাইকখন যাই আছে ইফালৰ পৰা কোনো 2 কোনো হৰণ মাৰা নাই তাৰপিছত 4 চকীয়া হৰণ মাৰা নাই আৰু 2 চকীয়াৰ বাইকৰ এটা হেলমেট নাই হেলমেট মাৰা নাই এটা বাচ্চা আছে সেফটিটো কেনেকৈ ল'ব লাগিব কিমান আহত কেইজন আছে আহতৰ মাইকটো অলপ বেয়াকৈ হৈছে আহত বাচ্চাটো ইমান হোৱা নাই একদম কথা হ'ল কি মেইন টানলি আমাৰ সৰু থানাই হওক আমাৰ পৌৰসভাই হওক ইয়াতে আমাৰ এটা স্পীড ব্ৰেকাৰ লাগে গাড়ীখন কৰিছে চাৰিচকীয়া বাহনখন এইটো আমাৰ এই হেৰি নিজ দমকা পৰে আমাৰ 4 নম্বৰৰ ৰাস্তাটো আহি পাৰে গাড়ীখনৰ মালিকৰ নাম জানে নেকি হৰিপ্ৰসাদ দাস বাবাকৰ নাম কেইটামান জানিছে মোটামুটি আধা ঘণ্টা হ'ল মই মানে আজি এইখিনিকে ক'ব বিচাৰিছোঁ যে আমাৰ এই 4 নম্বৰ ৱাৰ্ডত এই মানে শিৱ মন্দিৰৰ সন্মুখত সদায় আমাৰ প্ৰসাদ পানী দিয়া হৈ থাকে বা বহুত মহিলা আমাৰ ইয়াতে সমাগত হৈ থাকে তাৰে মাজতে মানে প্ৰায়ভাগ আমাৰ ইয়াতে এক্সিডেণ্ট হৈয়ে থাকে মানে দেওবাৰে হ'ল সন্ধিয়াৰ সময়ত দুখন বাইক তাৰমানে একেলগে আহিছে কোনো এটা হৰণ নাই ইফালৰ পৰা হৰণ নাই ইফালৰ পৰা নাই মানে ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈছে মানে ভয় খাব লগা এক্সিডেণ্টটো তাৰপিছত আজি আকৌ হ'ল আজি মঙ্গলবাৰে আকৌ এটা হ'ল এই এতিয়া দুপৰীয়া সময়ত মানে এনেহেন হৈছে বাইকখনে দেখোন নাই তো মহিলাজনী মানে অৱস্থা একেবাৰে বেয়া আমাৰ যিখিনি আমাৰ স্থায়ী বাসিন্দা আছিল আমি ফোন কৰি মানে মাতিলোঁ আমাৰ আহিল আমাৰ এম্বুলেন্স আহিল তাৰপিছত আমাৰ প্ৰশাসনো আহি তেওঁলোকক আমাৰ যিখিনি সোধপোছ কৰিব লাগে আছে কৰিল আমি বিনম্ৰ অনুৰোধ আমি এটাই কৰিছোঁ যে নমস্কাৰ কৰিছোঁ বা মহিলাখিনি আমাক অনুৰোধ কৰিছে আমাক মানে স্পীড ব্ৰেকাৰটো একদম প্ৰয়োজন আৰু হৰভোগৰ পৰা উদয়নাথৰ ৰিপৰ্ট নিউজ টাইম 3